নমস্কাৰ, শুভ আবেলি। পোনপ্ৰথমে আমি যিটো আমাৰ ইউটিউব চেনেল আছিলে জ্যোতি কোচিং চেণ্টাৰ বুলি, সেইটো আমাৰ কিছু বিসংগতি হোৱাৰ কাৰণে আমি আমাৰ ভিডিঅ'বিলাক আমি আপলোড কৰিব পৰা নাছিলোঁ। গতিকে আমি নতুনকৈ এটা ইউটিউব চেনেল প্ৰস্তুত কৰিছোঁ JCI শ্বৰ্ট ফৰ্মত, আৰু ইয়াত যদি আমি লং ফৰ্ম চাবলৈ যাওঁ এতিয়া হ'ব জ্যোতি কোচিং ইনষ্টিটিউট। গতিকে আপোনালোকে আমাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব, আৰু আমি আজিৰ পৰা আমি ক্লাছবিলাক ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। এতিয়া আমাৰ যিটো আমাৰ ইংৰাজী গ্ৰামাৰ ক্লাছ আছে, সেই গ্ৰামাৰ ক্লাছটো আমাৰ সহকৰ্মী এজন অভিজ্ঞ ফেকাল্টি হয় অবিনাশজ্যোতি নাথ ছাৰে আপোনালোকৰ সন্মুখত ইংৰাজী মানে বেছিক গ্ৰামাৰ হয় সেইখিনি ওপৰত দুআষাৰ ক'ব। ধন্যবাদ। Hello students, today I am here for giving you a lesson on English grammar. মানে আমি ইয়াত আজি ইংলিছ গ্ৰামাৰৰ ওপৰত এটা ক্লাছ তোমালোকক প্ৰদান কৰিম। আমি সকলোৱে জানো যে ইংলিছ গ্ৰামাৰ আমাৰ স্পিকিঙতে হওক বা ৰাইটিঙতে হওক কিমান আমাৰ ইম্পৰ্টেণ্ট হয়, সেইটো আমি চবেই জানো। সেইকাৰণে মই তোমালোকক সহজ কৰি অলপ বুজাবলৈ চেষ্টা কৰিছো। এতিয়া আমি চাম পাৰ্টছ অফ স্পীচ, মানে হৈছে যোনটো মানে মেইন টপিক। এটা ইংলিছ চেণ্টেন্সৰ এটা মেইন টপিক হৈছে পাৰ্টছ অফ স্পীচ। এতিয়া আমি প্ৰথমতে জানিব লাগিব যে পাৰ্টছ অফ স্পীচ কি হয়। পাৰ্টছ অফ স্পীচ, এতিয়া মই তোমালোকক কৈছো পাৰ্টছ অফ স্পীচ মানে কি। পাৰ্টছ অফ স্পীচ হৈছে মানে এটা পাৰ্ট, যেনে এটা বাক্যত কেইবাটাও পাৰ্ট থাকে, মানে কিছুমান নাম থাকে, কিছুমান প্ৰনাউন থাকে বা ভাৰ্ব থাকে, সেইবোৰ হৈছে এটা পাৰ্ট, সেইটো চেন্টেন্স। এতিয়া আমি ট্ৰাই কৰিম যে সেই পাৰ্টছ অফ স্পীচ কেইটা কি কি। আমি জানো যে কেইটা প্ৰকাৰৰ পাৰ্টছ অফ স্পীচ আছে। এতিয়া আমি পালো যে পাৰ্টছ অফ স্পীচ কেই টাইপছৰ, মানে কিমানটা টাইপছৰ আছে। আমাৰ পাৰ্টছ অফ স্পীচটো আছে 8 টাইপছৰ। এতিয়া আমি সেইকেইটা নাম লিখিম। এতিয়া আমি পাৰ্টছ অফ স্পীচ 8 টাইপছৰ পাইছো, নামকেইটা মই লিখি থৈ দিছো যে এতিয়া চোৱা পাৰ্টছ অফ স্পীচ 8 টাইপছৰ কি কি হয়। ফাৰ্ষ্টে আছে তোমাৰ নাউন, তাৰপিছত pronoun, verb, adverb, preposition, conjunction, interjection and adjectives. এইকেইটা হৈছে তোমাৰ পাৰ্টছ অফ স্পীচ। এটা চেণ্টেন্সত ইউজ হোৱা প্ৰায় কমন আৰু ইম্পৰ্টেণ্ট পাৰ্টছ। এতিয়া আমি এক্সপ্লেনেশ্যন দিম আজিৰ ভিডিঅ'টোত নাউন আৰু প্ৰনাউনৰ। এতিয়া আমি এই পাৰ্টছ অফ স্পীচ যোনটো 8 টাইপছৰ আছে, আমি সেইকেইটাৰ আজি ক্লাছত নাউন আৰু প্ৰনাউনটোৰ আমি ডেফিনেশ্যন চাম, বা মানে নাউন আৰু প্ৰনাউন কি হয়। ফাৰ্ষ্টে আমি চাইছো নাউন। নাউন মানে হৈছে নেমিং words. এতিয়া নাউন মানে হৈছে কি আমাৰ নেমিং words। নেমিং words যেনে ৰাম, ৰহিম, সীতা, যদু, মানে তেনেকুৱা যোনবিলাকৰ নাম থাকে, সেই নামবোৰক আমি কি বুলি কয়, নাউন বুলি কোৱা হয়। এতিয়া আমি নাউন মানে হৈছে আমাৰ যোনবিলাক নেমিং ৱৰ্ডছ, যোনবোৰে আমাৰ নাম মেনশ্যন কৰে। এতিয়া তোমাৰ ধৰি লোৱা মানুহৰ নাম হ'ব পাৰে, জীৱ জন্তুৰ নাম হ'ব পাৰে, জেগাৰ নাম হ'ব পাৰে, বা মন্দিৰৰ নাম হ'ব পাৰে, বা এনিথিং এলছ, মানে তোমাৰ যোনবিলাকে নাম বুজায়। এতিয়া সেইটো নাম যেনেকে আমি এক্সাম্পল দিছো যে গুৱাহাটী। গুৱাহাটীটো হৈছে এটা জেগাৰ নাম, মানে এইটো কি নাম, এইটো প্লেচ।
এইটো কি আইডেন্টিফাই কৰিছে যে এইটো এটা প্লেচ যাৰ নামটো হৈছে কি গুৱাহাটী এতিয়া নেক্সট আমি যেনিবা লৈছো ৰাম ৰাম এজন কোন পাৰ্সন ৰাম হৈছে এজন পাৰ্সন তাৰপিছতে আহিব তোমাৰ থিংছ যেনে এই পেনটোৱে পেন দিছ ইজ এ থিং এতিয়া নাউনে আমাক বুজায় যে বস্তুটোৰ নাম বা জেগা অকণৰ নাম বা এজন মানুহৰ নাম এতিয়া নেক্সট আমি চাম প্ৰনাউনটো নেক্সট আমি চাম প্ৰনাউন নেক্সটটো আমি চাম এতিয়া প্ৰনাউন প্ৰনাউন কি বস্তু বা প্ৰনাউন হয় কি প্ৰনাউন হৈছে it is used in place of noun মানে pronoun শব্দটো হৈছে যে সি কাৰ প্লেছত বহে সি নাউনৰ প্লেছত বহে এতিয়া আমি যেনিবা মানুহ এটা নাম ৰাম এতিয়া যদি আমি সেন্টেন্সটো বোলে বহুত লিখিবলগীয়া হৈছে যে ৰাম ইজ ইটিং ৰাইচ ৰাম ইজ বাথিং বা তেনেকুৱা ধৰি লোৱা তোমালোকৰ মানে বহুত দীঘলীয়া এটা সেন্টেন্স আছে য'ত ৰামটো বেছিকে আছে তে আমি সেই ৰামৰ ঠাই আমি কি লিখিব পাৰো যে আমি লিখিব পাৰো হি এই হিটো হৈছে প্ৰনাউন মানে হি কাৰ প্লেছত বহিছে নাউনৰ প্লেছত এই যোনটো তোমাৰ নাউনটো ৰিপ্লেচ কৰি যোনটো ৱৰ্ড বহিব সেইটো হৈছে তোমাৰ প্ৰনাউন এতিয়া প্ৰনাউন তোমাৰ আছে তোমাৰ ধৰি লোৱা এক্সাম্পল হি she they them and etc মানে এতিয়া আমি এটা বুজিব লাগিব যে প্ৰনাউন শব্দটো হৈছে যোনটো নাউনৰ প্লেছত বহে যাতে আমি বাৰে বাৰে নামটো ক'বলগীয়া নহয় এতিয়া প্ৰনাউনটো পালো আমি তাৰপিছতে নাউনটো মই পঢ়ালো তাৰপিছতে আহা ভিডিঅ'টোত তোমাৰ ভাৰ্ব আৰু এডভাৰ্বটো ডেছক্ৰিপ্ট ভিডিঅ' তোমাৰ লোকক প্ৰদান কৰিম আজিলৈ ইমানে আছিলে ভিডিঅ'টি ধন্যবাদ।